Hello ভাই বন্ধুসকল ওয়েলকাম টু ৰাকেশন ডিফেন্স ইউটিউব চেনেল সো যেহেতু আপোনালোকৰ মাজলৈ বহুত ভাল খবৰ আহিছে বহুতে ভাল খবৰ আহিছে যেহেতু যোৱাকালি আপোনালোকৰ কমান্ডো বেটেলিয়নৰ আপোনালোকৰ ইন্টাৰভিউ কিমান তাৰিখৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব আৰু যেহেতু আপোনালোকক মই দুদিনৰ আগতে আপোনালোকক মই ভিডিঅ' দ্বাৰা আপোনালোকক জনাই দিছিলো ভেনু সিলেক্ট হৈছে আপোনালোকৰ অতি সোনকালে আপোনালোকৰ ইন্টাৰভিউ পাতা হ'ব এবিউবি শেষ হোৱাৰ লগে লগে আপোনালোকৰ ষ্টাৰ্ট হ'ব আৰু আপোনালোকৰ ৰানিং ষ্টাৰ্ট হ'বলৈ মই আপোনালোকক মই ভিডিঅ' দ্বাৰা জনাই দিছিলো যেহেতু যোৱাকালি আপোনালোকৰ এইটো বেটেলিয়নৰ যেটো এডমিট কাৰ্ড কেতিয়াবা ডাউনলোড কৰিব ওলাই আহিল আপোনালোকক মই স্ক্ৰীনত দেখুৱাই দিছো সো ভাই বন্ধুসকল এইকৰে নোটিছ কোন যোৱাকালি যেটো 17 তাৰিখ 2024 যোৱাকালি ওলাইছে যেটো এডমিট কাৰ্ড ডাউনলোডৰ কাৰণে যেটো 160 পটা ভ্যাকেন্সি আছে এবি কনষ্টেবল কমান্ডো বেটেলিয়নৰ যেটো 25 তাৰিখৰ পৰা আপোনালোকৰ পিএটি ষ্টাৰ্ট হ'ব যিসকল কোন ডিস্ট্ৰিক্টৰ কাৰ কোড আছিল আপোনালোকৰ ভিডিঅ' দ্বাৰা আপোনালোকক দুদিনৰ মানত আগত দিছিলে আৰু আজি 17 তাৰিখ আজিৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব এছএলপিআৰবি ৱেবছাইটত আপোনালোকে গৈ assam.in তাত আপোনালোকে গৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব আৰু এডমিট কাৰ্ডত কিছুমান আপোনালোকৰ যদি ডাউনলোডত প্ৰবলেম হয় তেনেকুৱা হলে আপোনালোকে এটো হেল্পলাইন দিয়া আছে আপোনালোকে তাত গৈ আপোনালোকে তাত কন্টাক্ট কৰি ল'ব পাৰিব এইকিনে নোটিছ যোৱাকালি ওলাইছে আৰু ভ্যাকেন্সি ওয়াইছত আপোনালোকৰ কেনেকৈ কোড আছে আপোনালোকে চাই ল'ব আৰু প্ৰসেস কিনি কি ল'ব আপোনালোকে এইকিনি চাই ল'ব যেটো 160 পটা এটা ভ্যাকেন্সি আৰু ইয়াতে আপোনালোকৰ ক্যাটাগৰি ওয়াইছত দিয়া আছে আনৰিজাৰ্ভত আপোনালোকৰ আছে 77 টা পোষ্ট আছে আৰু ওবিসি এমওবিসি আছে 44 টা আৰু এসসি আছে 11 টা আৰু এসটিপি আছে 16 টা আৰু এসটিএইচত 8 টা আছে আর এইখিনি আপোনালোকৰ এডভাৰটাইজ দিয়া আছে এইখিনি কোড আপোনালোকৰ ভ্যাকেন্সি ওয়াইছত এনেকে দিয়া আছে আৰু আপোনালোকৰ ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট আপোনালোক তলত গৈ আপোনালোকে ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্টত আপোনালোকে চাই ল'ব সো জেনাৰেল হয় তেনেহলে হাইটৰ আপোনাৰ 167 সেন্টিমিটাৰ মেলৰ আৰু ফিমেলৰ 162 সেন্টিমিটাৰ আৰু ওবিসি এমওবিসি এসসি হয় তেনেহলে 162 সেন্টিমিটাৰ আৰু ফিমেলৰ 157 সেন্টিমিটাৰ আৰু এসটিএইচ এসটিপি গোৰকা হয় তেনেহলে মেলৰ 160.2 সেন্টিমিটাৰ আৰু ফিমেলৰ 152.40 সেন্টিমিটাৰ আৰু চেষ্টত অনলি জেনাৰেল এমওবিসি ওবিসি এসটিপি এসসি হয় তেনেহলে 85 নরমাল লাগিব আৰু এক্সপেন্ডেড আপোনালোকৰ 90 সেন্টিমিটাৰ মুততে 5 ইঞ্চি ফুলাব লাগিব আৰু এসটিএইচৰ হলে আপোনালোকৰ নরমাল 80 সেন্টিমিটাৰ আৰু ফুলাওতে 85 সেন্টিমিটাৰ লাগিব আৰু আপোনালোকৰ এটো মেডিকেল ষ্টেণ্ডাৰ্ড আপোনালোকৰ ব্লাইন্ড কালাৰ ব্লাইন্ড আৰু আপোনালোকৰ 6x6 এবোৰ দিয়া আছে আপোনালোকৰ এটো মেডিকেলৰ ওপৰত আপোনাৰ চাই লব মেডিকেলৰ কিছু আপোনালোকৰ এইখিনি দিয়া আছে আপোনালোকে পঢ়ি ভালকে চাই লব তা ইন্টাৰভিউ নোযোৱা আগতে আৰু ডকুমেন্টৰ ওপৰত আপোনালোকে চাই লব পাছ সাৰ্টিফিকেট আৰু এইচএসএলসি আৰু বাকিখিনি ডকুমেন্ট আৰু এইচএসএলসি এক্সামিনেশন মাৰ্কশিট কোন আপোনালোকৰ এডমিট কাৰ্ড কোন লাগিব মেট্ৰিকৰ আৰু এইখিনি ডকুমেন্টৰ ওপৰত এমপ্লয়মেন্ট এক্সটেনশন লাগিব ৰেজিষ্ট্ৰেচন নাম্বাৰ সাৰ্টিফিকেট আৰু স্পৰ্ট পাৰসন যদি পাৰসন আছে আপোনালোকে তাত ভাল এটা নেশনাল বা তেনেকুৱা থাকে খেলৰ তেনেহলে আপোনালোকে লৈ যাব পাৰিব এইখিনি চাই ল'ব আৰু তলত যাও আমি তলত গৈ আপোনালোকে এইখিনি চাই ল'ব এইখিনি ডকুমেন্টৰ ওপৰত ভেৰিফিকেশন কৰা হ'ব আপোনালোকে এইখিনি চাই ল'ব মই অলপ জুম কৰি দিছো চাই ল'ব আৰু সো তলত গল যাও এইটো মেলৰ আপোনালোকৰ 4.8 কিলোমিটাৰ আপোনালোকে গমে পায় অল 20 মিনিট আপোনালোকৰ দিয়া আছে আৰু লং জাম্পটো 365 আপোনালোকে তিনিবাৰ চান্স দিয়া হ'ব কোৱালিফাই আৰু সিনাপত 4 বাৰ মাৰিব লাগে কোৱালিফাই কৰিবলে কোৱালিফাইং আপোনালোকৰ 4 টাইম দিয়া আছে 4 বাৰ আৰু 100 মিটাৰ 15 সেকেন্ডত মাৰিব লাগিব সো এনেকে RFID চিপ মতে আপোনালোকৰ এনেকে দিয়া আছে আপোনালোকে চাই ল'ব এনেকে কোড কিমান নাম্বাৰ দিয়া হ'ব আৰু 16 মিনিটত আপোনালোকে যদি মাৰিব পাৰে তেনেহলে 20 নম্বৰ দিয়া আছে আৰু তেনেকে আপোনালোকৰ গুটেখিনি প্ৰসেসখিনি 0.8 মাৰ্কস পাৰ সেকেন্ডত আপোনালোকে তেনেকে দিয়া আছে আপোনালোকে এইখিনি চাই ল'ব ডিটেইলছখিনি আৰু তলত যাও তলত এনেকৈ আপোনালোকে গৈ থাকিব গৈ আপোনালোকে এইখিনি গুটেখিনি দিয়া আছে কোড কিমান নাম্বাৰ দিয়া থাকিব এইখিনি চাই ল'ব আৰু এটো ফিমেলৰ ক্যান্ডিডেট 2.8 কিলোমিটাৰ যেটো 2800 মিটাৰ হ'ব আপোনালোকৰ আৰু 19 মিনিট কোৱালিফাই দিয়া হ'ব লং জাম্পটো 265 এনেকে সোৱালিখিনি দিয়া আছে আৰু 100 মিটাৰ 18 সেকেন্ডত দিয়া আছে তেনেকে আৰু এইখিনি চাই লব তলত ইলেকশন ডকুমেন্টছ ফৰ পিএটি পিএসটি কাৰণে এইখিনি চাই ল'ব
ঠিক আছে আৰু আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট মেলৰ আপোনালোকৰ 100 হ'ব যেহেতু আপোনালোকৰ পিইটিত 80 মাৰ্কছ থাকিব আৰু মাৰ্কছ সাইকোমেট্ৰিক টেষ্টত আপোনালোকৰ 20 মাৰ্ক থাকিব সাইকোমেট্ৰিক্সৰ ওপৰত আপোনালোকৰ ভিডিঅ' দিম যেহেতু আপোনালোকে ইণ্টাৰভিউ চলি থকা সময়তে সাইকোমেট্ৰিকৰ ওপৰত ভিডিঅ' দি আপোনালোকে চাই লওক ফেমেলসকলে এইখিনি পিইটি আপোনালোকৰ 60 মাৰ্কছৰ আৰু সাইকোমেট্ৰিক টেষ্টত 20 মাৰ্কছ আছে আৰু টোটেল মাৰ্কছ ফেমেলৰ 80 মাৰ্কছ আছে আৰু এনেকৈ চাই ল'ব জেনেৰেল ইন্ট্ৰাকশন কোনো চাই ল'ব এইখিনি ঠিক আছে ওকে সো ভাই বন্ধুসকল এইখিনি আপোনালোকক মই বুজাই দিলোঁ আৰু আপোনালোকে যেহেতু কাটঅফৰ লিষ্ট যেহেতু আপোনালোকৰ বিশেষকৈ দৰং আৰু ওদালগুৰি ডিষ্ট্ৰিক্টৰ যেহেতু ভাই বন্ধুসকলে ৰিকুৱেষ্ট কৰি আছে কাটঅফৰ লিষ্ট কিমানৰ পৰা আহিব এইখিনি জাষ্ট মই যেহেতু দিব মন যোৱা নাছিলে আপোনালোকৰ কাটঅফৰ লিষ্ট আপোনালোকক দিয়াৰ লগে আপোনালোক কিছুমান যদি এইটো যদি মই লিষ্ট দিওঁ এইখিনি ওপৰত যদি কিছুমানৰ যদি নাম নাহে কিছুমান যদি নাম্বাৰ এইটো নাম নাথাকে তেনেহ'লে আপোনালোকৰ ডিমোটিভেশ্যন হৈ যাব আপোনালোকৰ মন ভাঙি যাব এইটো কাৰণে মই কাটঅফৰ লিষ্ট দিব মন আছিল আৰু যেহেতু মই বৰ্ডৰ কাটঅফৰ লিষ্ট বনোৱা মানুহ নহয় মই যেহেতু আপোনালোকক মই কাৰেক্টলি এইবোৰ কাটঅফৰ ওপৰত মই দিবলৈ বা কাৰেক্টলি ক'বলৈ যেহেতু মই জাষ্ট মই 2-3খন আগৰ যোৱা বছৰখিনি মই চালোঁ কাটঅফৰ লিষ্ট কিমানত আহিব লাগে তাৰে মাজত মই যিকোনো ধাৰণা আপোনালোকক অনুমান হিচাপত মই কাটঅফৰ লিষ্ট মই বনাই লৈ আনিছোঁ তাত হয়তো আপোনালোকৰ কম বেছি হ'ব পাৰে কিন্তু আপোনালোকে বেয়াকৈ ভাবি নল'ব জাষ্ট মই এক্সপেক্ট কৰিম আপোনালোকৰ মই কাটঅফৰ লিষ্টটো উলিয়াই থৈছোঁ আৰু আপোনালোকে শুনি ল'ব কোনটো কাষ্টৰ কিমানত আহিব লাগে জাষ্ট আনুমানিক হিচাপত আপোনালোকে দিব চেষ্টা কৰিম চ' আপোনালোকে যদি জেনেৰেলৰ হয় তেনেহ'লে এবিট 51 প্লাছ আছে আপোনালোকৰ ধুনীয়াকৈ নাম আহি যাব 51 প্লাছ জেনেৰেল হয় এবিট আৰু ইউবিট 31 প্লাছ আছে ইউবিট জেনেৰেলৰ আপোনালোকৰ নাম অহা খুবেই আছে তাতকৈ মই হায়েষ্ট নাম্বাৰ মই ধৰিছোঁ তাতকৈ আপোনালোকৰ কম হ'ব পাৰে তাতকৈ বেছি অলপ বেছি হ'ব পাৰে কম হ'ব পাৰে তাৰে মাজত মই ধৰি দিছোঁ আপোনালোকক আৰু OBC হয় আপোনালোকৰ 49 প্লাছ মানে 50 মানে 49 প্লাছ যদি আছে তেনেহ'লে আপোনালোকৰ এবিট নাম আহি যাব আৰু কিবা আপোনালোকে ইউবিট 30 আছে তেনেহ'লে ধুনীয়াকৈ নাম আহি যাব 30 OBC খিনি 49 প্লাছ এবিট আৰু ইউবিট 30 তাতকৈ কম বেছি হ'ব পাৰে আপোনালোকৰ এইটো কথা মই ক'লোৱেই আৰু SPH আৰু STB খিনি আপোনালোকৰ 49ৰ পৰা আহিব 49 এবিট আৰু ইউবিট 29 প্লাছ 29 মানে প্লাছ মানে 30 তেনেকৈ আপোনালোকৰ ইউবিট অহাৰ খুবেই চান্স আছে SPH আৰু STP খিনি 49ৰ পৰা এবিট আহিব আৰু ইউবিট 29ৰ পৰা অহাটো খুবেই চান্স আছে আৰু APR খিনি কৰিলোঁ কিছুমান বহুখিনি নাম্বাৰ কম পাইছে মই এইখিনি মই নাম্বাৰ ধৰি লৈছোঁ আপোনালোকৰ 27 যদি আছে 27 28 29ৰ পৰা যদি নাম্বাৰ আছে আপোনাৰ ধুনীয়াকৈ পঢ়ক আপোনালোকৰ নাম খুবেই অহাটো খুবেই চান্স আছে এইখিনি নাম্বাৰ যদি আছে আপোনালোকে ধুনীয়াকৈ পঢ়ি থাকক আৰু ড্ৰাইভাৰ আৰু বৰ্ডমেনখিনি 26ৰ পৰা আছে 26ৰ নৰ্মেল কাটঅফ আপোনালোকৰ 26ৰ পৰা আহিব 26ৰ পৰা যদি নাম্বাৰ আছে আপোনালোকৰ ধুনীয়াকৈ নাম আহি যাব চ' এইখিনি আপোনালোকক কাষ্ট ৱাইজত দিব চেষ্টা কৰিলোঁ এইখিনি ওপৰত যদি আপোনালোকৰ নাম্বাৰ নাই তেনেহ'লে আপোনালোকে ডিমোটিভেশ্যন হ'ব নালাগে আপোনালোকৰ মন ভাঙিব নালাগে আপোনালোকে চেষ্টা কৰি থাকা নেক্সট আপোনালোকে এইবাৰ যদি কাটঅফত যদিও নাহে তথাপিও বেলেগ এটা আপোনালোকৰ ইণ্টাৰভিউ কাৰণে আপোনালোকে প্ৰিপাৰেশ্যন কৰি থওক এতিয়ালৈ আৰু পঢ়ি থাকক এইখিনি ওপৰত আপোনালোকৰ কম হ'ব পাৰে মই হায়েষ্ট নাম্বাৰ মতে আপোনালোকক ধৰি থোৱা আপোনালোকৰ ভিডিঅ'টো আপোনালোক দিব চেষ্টা কৰিলোঁ এইখিনি ওপৰত নাম্বাৰ যদি নাথাকে তেনেহ'লে আপুনি চিন্তা কৰিব নালাগে পঢ়ি থাকক আৰু বেলেগ এটা ইণ্টাৰভিউ আপোনালোকে দিব পাৰিব আৰু এইখিনি আপোনালোকক মই কাটঅফৰ লিষ্ট আপোনালোকক মই দিব চেষ্টা কৰিলোঁ যিহেতু মই দিব মন নাছিলে আপোনালোকক ক'লোৱেই চ' এইখিনিয়ে আৰু যেহেতু বতৰো ভাল আৰু ইণ্টাৰভিউ যথেষ্টখিনি পাছ কৰিছে আৰু যথেষ্টখিনি ভাল এটা নাম্বাৰো পাইছে এইটো গতিকেলৈ আপোনালোকক মই কাটঅফৰ লিষ্ট দিবলৈও মনটো বেয়া লাগিছে আৰু আগৰবাৰবোৰতকৈ যোৱাবাৰতকৈ এইবাৰ ভেকেঞ্চি যথেষ্টখিনি আছে এইকাৰণে অলপ কাটঅফ কমিব কাটঅফটো অলপ কম হোৱাৰ চান্স আছে আৰু ডিষ্ট্ৰিক্ট ৱাইজতে আপোনালোকৰ কাটঅফ হ'ব কালি ডিষ্ট্ৰিক্ট ৱাইজত ভেকেঞ্চিটো ভালকৈ মেনশ্যন কৰা নাই মোৰ মতে ডিষ্ট্ৰিক্ট ৱাইজত আপোনালোকৰ ভেকেঞ্চি কাটঅফৰ লিষ্ট মাৰিব এইখিনি আপোনালোকৰ আপডেট দিব চেষ্টা কৰিলোঁ আৰু আপোনালোকৰ আনৰিজাৰ্ভৰখিনি আপোনালোকে 52ৰ পৰা আনৰিজাৰ্ভৰ কেটেগৰীত আহিব যিহেতু এডমিটৰ এক্সাম দিবৰ কাৰণে আনৰিজাৰ্ভ কেটেগৰীত এইকাৰণে তাৰ তলৰখিনি আপোনালোকৰ শ্ৰেণী আপোনালোকৰ নিজৰ ভেকেঞ্চি ৱাইজত আপোনালোকৰ নিজৰ কাষ্ট ৱাইজত
আপোনালোকৰ ৰিটাৰ্ণ দিবলৈ আপোনালোকৰ এডমিট কাৰ্ড আহিব এইখিনি আপোনালোকৰ মই ডাউট ক্লিয়াৰ কৰি দিছোঁ নেক্সট আপোনালোকৰ মই অন্য এটা ভিডিঅ' মই কি পোষ্টত আছোঁ মই কি কৰি আছোঁ এইখিনি আপোনালোক দিব চেষ্টা কৰিম